মানুহজনৰ বিষয়ে কোৱাৰ পূৰ্বে মানুহজনৰ সৃষ্টিৰাজিৰ সৈতে আপোনাক চিনাকি কৰাই দিব বিচাৰিছো। এফালৰ পৰা চাই যাওক মানুহজনৰ সৃষ্টিৰাজি। বাঁহ শিল্পৰ মাজতে নিজৰ জীৱনৰ ছন্দ বিচাৰি পোৱা এজন মানুহৰ কাহিনী। চান্দুবি মহোৎসৱ সৰ্বাংগ সুন্দৰ কৰি তোলা আৰৰ মানুহজনৰ কাহিনী আজি আমি ক'ব বিচাৰিছো। এই দৃশ্যবোৰ চাওক, কেনেদৰে বাঁহ শিল্পক এই মানুহজনে তুলি ধৰিছে তাৰ জ্বলন্ত প্ৰমাণ এইবোৰ। মানুহজনৰ নাম মাটিৰাম ৰাভা। এইখন বাঁহৰে নিৰ্মিত, বাঁহৰ ডিজাইনেৰে নিৰ্মিত এখন ৰিজৰ্টলৈ যোৱা দলং। এইখন মোৰ তত্বাৱধানতে মোৰ ডিজাইনত এই দলংখন নিৰ্মাণ কৰা হ'ল। 95% কাম সম্পূৰ্ণ হৈছে। দক্ষিণ কামৰূপৰ প্ৰাকৃতিক সৌন্দৰ্যৰ আকৰ চান্দুবিৰ পৰ্যটনকাৰীসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই মাটিৰাম ৰাভাৰ সৃষ্টিৰাজি। গুৱাহাটীৰ পৰা মাত্ৰ 50 কিলোমিটাৰ দূৰৰ ৰাভা জনজাতীয় বসতিপূৰ্ণ এখন গাঁও নাম বৰদুৱাৰ। শাল চেগুনৰ ছাঁৰ বাহনিৰ তলত ৰাভা জনজীৱনৰ মাটিৰাম ৰাভাৰ ঘৰ। মাটিৰ মানুহ মাটিৰামৰ এই বাঁহ শিল্পৰ মাজতেই জীৱন। কি বনাব নোৱাৰে এই মানুহজনে? বাঁহেৰে নিৰ্মাণ কৰা তোৰণ, বাঁহৰ সুশোভিত দলং, জিৰণি চৰাৰ পৰা আৰম্ভ কৰি সৰু সৰু কুটিৰ, সভা মঞ্চৰ কাম কৰে এই মাটিৰাম ৰাভাই। মাটিৰাম ৰাভাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে ডাঙৰ ডাঙৰ ৰিজৰ্ট, এনেধৰণৰ গহনা। বাঁহৰ পৰা কেনেদৰে গহনা প্ৰস্তুত কৰিছে এই লোকজনে চাওক। বাঁহ শিল্পৰ সৈতে জড়িত এই মাটিৰাম ৰাভাক আমি চিনাকি কৰাই দিয়াৰ উদ্দেশ্য আছে। এওঁৰ হাতৰ পৰশত যিবোৰ শিল্পই প্ৰাণ পাই উঠিছে, এই শিল্পসমূহৰ এক স্বীকৃতিৰ প্ৰয়োজন আছে। মাটিৰাম ৰাভাই যিবোৰ কাম কৰে, সেই কামবোৰ নতুন প্ৰজন্ময়ো শিকাৰ এক ব্যৱস্থা কৰি দিব লাগিব। আজি অসমৰ কুটিৰ শিল্পক আজি যেনিবা নতুন চামৰ ওচৰত আদৰটো নাই। এই কুটিৰ শিল্পক এটা বিশ্ব দৰবাৰত বা এটা আভিজাত্য এটা প্ৰতীক হিচাপে যিহেতু আগবাঢ়ি গৈ আছে, ইয়াক স্থাপন বা ইয়াক আগুৱাই নিবৰ কাৰণে মই বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি চাইছিলোঁ। যেনে চেপা বা অন্যান্য সামগ্ৰীৰে লাইট ছেট বনোৱা, এনেধৰণৰ বিষয়বস্তুবিলাক পৰীক্ষা নিৰীক্ষা কৰি চাইছিলোঁ। আৰু বাঁহ যিহেতু অসমত সুলভ আৰু ইতিমধ্যে কাঠৰ বিষয়বস্তুটো যিহেতু কাঠ এতিয়া নাপায়, অসমত বাঁহ সহজে হয় আৰু বাঁহ 3 বছৰৰ পিছতে বাঁহৰ ব্যৱহাৰ উপযোগী হয়। গতিকে বাঁহ খেতি কৰিব পৰা এটা পৰিৱেশ অসমত আছে। তেওঁ বাঁহক লৈ বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰিব পৰা সম্ভাৱনা আছে। মোৰ প্ৰজেক্টৰ লগত মোটামুটি 15টামান ফেমিলি জড়িত হৈ থাকে। বিভিন্ন কাম কাজত আমি সেই কৰ্মীখিনিক নিয়োজিত কৰি থাকোঁ। এই পৰ্যায়টোক উন্নয়ন কৰিবৰ কাৰণে অসম বা ইণ্ডিয়া বাম্ব মিছন বুলি বিভিন্ন বিভাগ আছে, DICৰ বিভাগ আছে, তেওঁলোকে বিভিন্ন সময়ত মোক ফোন কৰি উৎসাহিত কৰিছে। যোৱাবাৰ এখন গুৱাহাটীৰ এটা সাহিত্যিক অনুষ্ঠান, সেই অনুষ্ঠানে মোক বাঁহ বেতৰ সামগ্ৰী বনোৱাৰ ক্ষেত্ৰত এটা বঁটা প্ৰদান কৰিছে। ইয়াৰ বাহিৰেও অসম চৰকাৰৰ ফালৰ পৰাও বঁটা নিদিলেও সম্বৰ্ধনা বা 21 চনত মুখ্যমন্ত্ৰীয়ে দিছিল। এনেদৰেই বাঁহ শিল্পৰ জৰিয়তে নিজৰ লগতেই ঘৰ পৰিয়াল চলাইছে এইজন শিল্পীয়ে। এই মাটিৰাম ৰাভাক যথাযোগ্য সন্মান প্ৰদান কৰিব লাগে, কাৰণ এতিয়াই যদি আমি শিল্পীসকলক চিনি নলওঁ, তেন্তে আমি কেতিয়া চিনিম? মাটিৰাম ৰাভাৰ এই শিল্পকৰ্মই জগত জিনক, আমি তাকেই কামনা কৰিছোঁ। জয়ন্ত দাসৰ ৰিপৰ্ট, DY365।